জাষ্টিছ ফৰ জুবিন জুবিনৰ ন্যায় প্ৰদানৰ সন্দৰ্ভত কাৰ্যজুৰি আজি শদিয়াৰ পৰা ধুবুৰীলৈ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত এটাই দাবী জুবিনে ন্যায় পাবই লাগিব আৰু আমি প্ৰতিদিন টাইমেও আজি দিন ধৰি আৰম্ভ কৰিছোঁ জুবিনে ন্যায় পোৱাক লৈ এটা বিশেষ দাবী আৰু এই মুহূৰ্তটো সেই দাবীটোৰ সন্দৰ্ভতে আমাৰ এই বিশেষ অভিমত ষ্টুডিঅ'ত আছে অসমৰ যশস্বী অভিনেতা ৰবি শৰ্মা মই ৰবি শৰ্মাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আন এগৰাকী কণ্ঠশিল্পী আৰু দীৰ্ঘদিন জুবিনৰ লগত অতি কাম কৰা ঘনিষ্ঠ শিল্পী অনুপম শইকীয়া মই অনুপম শইকীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নগাঁৱৰ পৰা আমাৰ লগত আছে আন এগৰাকী কণ্ঠশিল্পী জুবিনৰ ঘনিষ্ঠ কৃষ্ণমণি নাথকো মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ আৰু আছে আমাৰ লগত নীলোৎপল মুম্বাইত কৰ্মৰত আৰু অসমৰ এগৰাকী সুসন্তান গায়ক নীলোৎপলকো মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ ইয়াৰ বাহিৰেও দুগৰাকী বিশেষ ব্যক্তিৰ মই দুটা বক্তব্য আপোনালোকক দেখুৱাম জয় বৰুৱা আন এগৰাকী অসমৰ সুসন্তান ৰবি শৰ্মাৰ অতি ঘনিষ্ঠ বন্ধু ৰবি শৰ্মা জয় বৰুৱা কিছু সময়ৰ পূৰ্বে মুম্বাইলৈ তেওঁ উৰা মাৰিছে আৰু তাৰ প্ৰাক্ষণত মই বিমানবন্দৰতে গুৱাহাটী বিমানবন্দৰতে আমাৰ সাংবাদিকক প্ৰেৰণ কৰি তেখেতৰ কিছু বক্তব্য মই সংগ্ৰহ কৰিছোঁ সেইখিনিও মই আপোনালোকক দেখুৱাম আৰু যিখিনি কথা কৈছে আচলতে জয় বৰুৱাৰ মুখত কেইটামান নতুন কথা ওলাইছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সন্দৰ্ভত শ্যামকানু মহন্তৰ কিছু কথা জয় বৰুৱাই কৈছে যিখিনি কথা হয়তো অসমৰ মানুহে নাজানে সেইখিনি কথাও আপোনালোকে গম পাব আৰু দেৱ বৰকটকী যিগৰাকী লগত এটা সময়ত জুবিনে নিজৰ এই সাংগীতিক যাত্ৰাটো আৰম্ভ কৰিছিল দেৱ বৰকটকীৰ তালৈকো আমাৰ সাংবাদিক আমি প্ৰেৰণ কৰিছিলোঁ দেৱ বৰকটকীয়েও কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে মই সেই কথাকেইটাও আপোনালোকক দেখুৱাম মই প্ৰথমতে ৰবি শৰ্মা মই আপোনাৰ কাষলৈকে আহিছোঁ আজিৰ দিনটোত কিছু কথা আপুনি সংবাদ মাধ্যমত কৈছে আমি দেখিছোঁ বা এইকেইদিনত আপুনি কৈও আছে জাষ্টিছ ফৰ জুবিন আমি এটা ধাৰাবাহিকভাৱে আৰম্ভ কৰিব বিচাৰিছোঁ গোটেই লাখ লাখ অনুৰাগীয়ে যিটো বিচাৰিছে এতিয়া জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত জুবিন অসমীয়া মানুহৰ আৱেগ জুবিন অসমীয়া মানুহৰ এক প্ৰকাৰ এই মুহূৰ্তত স্বাভিমান এটা ভাষা নাই শব্দ নাই কি বুলি ক'ম আপুনি কি ক'ব এতিয়া এই মুহূৰ্তত এইটো আচলতে জাষ্টিছ ফৰ জুবিন নহয় এইটো জাষ্টিছ ফৰ দ্য পিপল অফ আছাম আমাক ন্যায় লাগে আচলতে আমি যি হেৰুৱাবলগীয়া আছিল হেৰুৱালোঁ অতি দুখ লগা কথা ক'বলৈও মুখলে বেয়া লাগে আৰু এতিয়া নতুনকৈ জানো আজি 3 দিনমানৰ পৰা একেটা কথা কৈ কিবা নিজৰো মানে বেয়া লাগি আহিছে হয় আৰু বাৰে বাৰে এই কথাটো প্ৰকাশ কৰি থাকিব প্ৰকাশ পাই থকাটো যে জুবিন আমাৰ মাজত নাই ই বেদনাদায়ক গতিকে কথা হৈছে এতিয়া যে আমাক জাষ্টিছ লাগে ইন এ চেন্স যে আজি অসমৰ ৰাইজে যিটো কথা প্ৰমাণ কৰিলে সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বৰ সন্মুখত যে শিল্পীক কিদৰে সন্মান কৰিব লাগে কি ধৰণে মৰম কৰিব পৰা যায় আৰু কিমান দূৰলৈকে শিল্পীয়ে মৰম পাব পাৰে তাৰমানে গতিকে এইবোৰ কথা যেতিয়া আমি শুনিবলৈ পালোঁ দেখিবলৈ পালোঁ স্বচক্ষে আমি মৰ্মে উপলব্ধি কৰিছোঁ যে এনেকুৱা এটা সত্তাৰ প্ৰতি যদি আজি ন্যায় নহয় তেতিয়াহ'লে আমাৰ সমগ্ৰ জাতিটো আচলতে ৰসাতলে যাব আজি মই কোনোবাই ইচ্ছাকৃতভাৱে কাৰোবাক হত্যা কৰিছে পৰিকল্পিত হত্যা বুলিও মই ক'বলৈ নাযাওঁ যেতিয়ালৈকে আইনী প্ৰক্ৰিয়াৰে সি নিৰ্দিষ্ট নহয় যে আচলতে হৈছিল কি কিন্তু এই যিটো গাফিলতি তেওঁলোকে দেখুৱালে যিটো তেওঁলোকে ভুল কৰি পেলালে এই ভুলটো অক্ষমনীয় এইকাৰণে কাৰণ জুবিন এজন সাধাৰণ মানুহ নহয় জুবিন সাধাৰণ মানুহৰ কণ্ঠ আছিল গতিকে তেওঁৰ যিটো বিশেষ সত্তা এই সত্তাটোক আজি আমি যেতিয়া তেওঁক অসমত ৰাখোঁ তেওঁক 8জন বাউন্সাৰে বেৰি কৰি থাকে তো যেতিয়া তেওঁ বিদেশলৈ গ'ল তেতিয়া তেওঁ 16জনে কিয় বেৰি কৰি নাৰাখিলে মোৰ প্ৰথম প্ৰশ্ন হৈছে এইটো তেওঁৰ লগত গাত লাগি থকা যিজন ব্যক্তিয়ে তেওঁৰ পত্নীতকৈও বেছি সময় তেওঁৰ লগত কটায় তেওঁৰ মেনেজাৰে তেওঁ কিয় এই কথাটো নুবুজালে বা নুবুজিলে বা আনক নক'লে যে জুবিনৰ এটা বিশেষ ধৰণৰ প্ৰব্লেম আছে চিজাৰ্ছ আহে তাৰ 2-3বাৰ চিজাৰ হৈছে আমাক ভয় খুৱাইছে 2-3বাৰ আমি দেখিছোঁ তাক বাৰম্বাৰ ডাক্তৰে কৈ আছে যে পানীৰ ওচৰত যাব দিব নালাগে জুইৰ ওচৰত যাব দিব ছাডেন চেঞ্জ ইন টেম্পাৰেচাৰ ছাডেন শ্বকছ এইবিলাক বস্তুৱে চিজাৰ ট্ৰিগাৰ কৰিব পাৰে আৰু তাকো লুণীয়া পানীত সাগৰত সেইটো তাত দুখন নাও দুফালে যদি সি সাঁতুৰিম বুলি কৈছেই তাক লাইফ জেকেট এইবিলাক বস্তু সেফটি নলোৱাটো এটা ডাঙৰ অপৰাধ আচলতে গতিকে আজি পেং লৈ থকা মানুহ এজনক যদি মই পেংডাল হাতৰ পৰা কাঢ়ি নি পেলাই কওঁ যে তুমি চিৰিৰে দৌৰি যোৱা সেইটো হত্যাই হ'ব এটেম্প টু মাৰ্ডাৰে হ'ব গতিকে দিছ ইজ মাই অপিনিয়ন অন ডেট আৰু দ্বিতীয় কথা মই তথাপিও এইখিনি বস্তু মানি এৰি আছিলোঁ যে আচ্ছা ঠিক আছে এইটো আকস্মিকভাৱে নকৰা এটা কাম হঠাতে হৈ গ'ল এটা এক্সিডেণ্ট এটা গাফিলতি কিন্তু এতিয়া যেতিয়া মই দেখিছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলটো এতিয়াও চলিয়ে আছে তাৰ পাছতো তেতিয়া মই অনুভৱ কৰিছোঁ সেই প্ৰচণ্ড স্বৰটো মোৰ গালত যে অসমীয়া হিচাপে যিটো স্বৰ মই গালত খাইছোঁ যে আমি দিনে ৰাতি নুশুই নবৈ আমি জুবিনকে চিঞৰি ৰাস্তাই ঘাটে ল'ৰা ছোৱালী ঘৰ যোৱা নাই কোনোবাই সুইচাইড এটেম্প কৰিছে তেনেকুৱা এটা পৰ্যায়ত যেতিয়া যিটো নাম তেওঁলোকে তাত বিক্ৰী কৰিছে যে আটাইতকৈ মুখ্য আকৰ্ষণ হৈছে জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যদি তেওঁ যদি সেই অনুষ্ঠানটো বাতিল কৰিব নোৱাৰিলে তেতিয়াহ'লে আমাৰ অসমীয়াৰ গালত এটা প্ৰচণ্ড স্বৰ নহয় যদি বিশেষ কোনোবা এটা পলিটিকেল পাৰ্টিৰ এগেইনষ্টত মাত মতাৰ কাৰণে যদি আমাক দেশদ্ৰোহী বুলি কয় তেতিয়াহ'লে এইটো জাতিদ্ৰোহী কাম হয় নে নহয় জাতিদ্ৰোহী দস্তুৰ মত তাৰ এটা পানিছমেণ্ট আছে তাৰ এটা ছেকশ্যন আছে সেই ছেকশ্যনৰ আচলতে তেওঁ এৰেষ্ট কৰিব লাগে এজ চুন এজ পচিবল গতিকে যদি মানে কি আৰু
তেওঁলোকৰ বেকগ্ৰাউণ্ডটো লৈ যদি আমি যদি তেওঁক যদি সেই ধৰণে জাজ কৰিবলৈ যাওঁ তেতিয়া কিন্তু অসমৰ সমগ্ৰ ৰাইজৰ লগত অন্যায় কৰা হ'ব শ্যামকানু মহন্তই যিটো বিবৃতি দিছিল সেইমতে তেওঁ সেইদিনাখনি বাতিল কৰা বুলি কৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল আমি ক'ব নোৱাৰোঁ কিন্তু আমি শুনা মতেতো তাৰ ফেশ্বন শ্ব'টো চলিয়ে আছিলে এক্সিবিশ্যনটো চলিয়ে আছিলে গতিকে আমাক তেওঁলোকৰ পৰা মডেলে নকৰি পেলাই গুচি আহি আন যিসকলে কৰিলে তেওঁলোকৰ তথ্য আমাৰ আগতে দঙাই ধৰিছে গতিকে আমিতো গম পাইছোঁ গতিকে মোৰ কথা হৈছে যে আজি জুবিনৰ যিমান অনুৰাগী আছে নহয় প্ৰত্যেকে 1 টকাকৈ দিলেও তেওঁ যিটো ক্ষতি হ'ল হয় সেইটো পূৰণ হৈ গ'ল হয় কিন্তু যিটো তেওঁ ক্ষতি কৰিলে এইটো ক্ষেত্ৰতহে আচলতে মোৰ তেওঁৰ ওপৰত অলপমান সাংঘাতিক ধৰণে এটা ক্ষোভ এটা খং উঠিছে যে এইটো কাম তেওঁ কৰিব নালাগিছিল কাৰণ সমগ্ৰ বিশ্বত এইটোৱেতো সুবিধা আছিল সুযোগ আছিল দেখুৱাই দিবলৈ যে জুবিন গাৰ্গ আমাৰ কাৰণে কোন আমিতো আমাৰ কাৰণে কোন আমি জানো বিশ্বক দেখুৱাই দিবলৈ যে জুবিন গাৰ্গ কোন এইটোৱেতো সুবিধা আছিল যে সেই মানুহটোৰ কাৰণে মই বাতিলেই কৰি দিলোঁ যা যি হৈ যাওক ডেলিগেটছ আহিছে প্লিজ উভতি যাওক বেয়া নাপাব আমাৰ ঘৰত মানুহ ঢুকাইছে মোৰ ঘৰত মোৰ মা যদি ঢুকায় আৰু যদি ক'ৰবাৰ ৰজা এজন আহি পায় মই ঠিক মাছে মহে খুৱাম নেকি তাকেতো মই তেওঁক হবিছেই খুৱাম একদম সেই কথাটো মন কৰিব লাগিছিলে একদম মই ধন্যবাদ জনাইছোঁ মই আকৌ আহিম আপোনাৰ কাষলৈ মই অনুপম শইকীয়া আপুনি একদম সেই তাহানি দিনৰ পৰাই আপুনি তেখেতৰ খুব অতি ঘনিষ্ঠ আছিল আজি ৰবি শৰ্মাই কৈছে যে এইটো আচলতে জাষ্টিছ ফৰ জুবিন নহয় এইটো জাষ্টিছ ফৰ আছাম আচলতে চাবলৈ গ'লে গোটেই অসমৰ মানুহে ন্যায় বিচাৰিছে আমি সকলোৱে বিচাৰিছোঁ আৰু এইটো সবল ৰূপত আৰু ন্যায় পাবই লাগিব যদি সঁচাকৈ ক'ৰবাত অন্যায় হৈছে যদি সঁচাকৈ কোনোবাই কিবা গাফিলতি কৰিছে দেখকৈ এটা কথা ৰবি শৰ্মাৰ লগত মই একমত যিটো নেগলিজেঞ্চ এইটো কিন্তু খাটাং এইটো যাৰ ভুলৰ কাৰণে আজি যদি জুবিন সঁচাকৈ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল সেইসকলে কিন্তু শাস্তি পাবই লাগিব এইটো সঁচা কথা ডেফিনেটলি পাব লাগিব আৰু সেইকাৰণে আমাৰ এতিয়া চূড়ান্ত সিদ্ধান্তও হৈছে আমি GCME আজি একেলগে একত্ৰিত হৈছোঁ আমি ইতিমধ্যে অৰেঞ্জত গোটেইখিনি একেলগে একত্ৰিত হৈ পিটিশ্যন অলৰেডি ৰেডি হৈছে আমাৰ গোটেই কলা কৌশলী শিল্পী গোটেইখিনি আগবাঢ়িছে FFA আগবাঢ়িছে আমি নিজে ছিগনেচাৰ কৰিছোঁ এইমাত্ৰ আমি আমাৰ চানমাৰী ফিল্ডৰ তলত মানে কাষত ব্ৰিজৰ কাষত আমি গোটেইখিনি একত্ৰিত হৈ পেলাই এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এই কথাটো সজোৰে আমি দাবী কৰিছোঁ যে তেওঁ যিকেইজন দোষী তেওঁলোকক মূল তদন্তলৈ আনি পেলাই তেওঁলোকক সম্পূৰ্ণ দোষীৰ যি ব্যৱস্থা হ'ব লাগে সেইখিনি সম্পূৰ্ণৰূপে কৰিব লাগিব আৰু আমাৰ এতিয়া এটা দল ইতিমধ্যে দিছপুৰলৈ বুলি ৰাওনাও হ'ব মই ইয়াৰ পৰা গৈ পেলাই বাহিৰে তাত অংশগ্ৰহণ কৰিমগৈ গতিকে খন্তেক আগতে গৈ পেলাই সেই গোটেই কথাখিনি লৈ পেলাই আমি গৰিমাৰ লগত বাৰু সেই কথাখিনি পতা নাইকিয়া কিন্তু গৰিমাৰ ওচৰলৈ গৈ তাতে আমি যিকেইজন আছিলোঁ গোটেইখিনি সেইখিনি আলোচনা বিলোচনাও হৈছে গতিকে সেইটো এটা সাংঘাতিক আচলতে যদিও ডিৰেক্টলি ঠেলি দিয়া নাই পানীত পেলাই দিয়া নাই কিন্তু আল্টিমেট মাৰ্ডাৰ বুলিয়ে ক'ব লাগিব যে মানে এইটো আল্টিমেট মাৰ্ডাৰ গতিকে আৰু এটা কথা কি সিদ্ধাৰ্থ শৰ্মাক দিল্লীলৈকে যেতিয়া তেওঁক লৈ আহিছে বা তেওঁ আহিছে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া থকাৰ পাছত তেওঁক তাতে মানে ৰখাৰ কিবা এটা ব্যৱস্থা নকৰিলে কিয় কাৰায়ত্ব কৰাৰ এতিয়া লাহে লাহে শুনি আছোঁ যে সিদ্ধাৰ্থ নাইকিয়া হৈছে বোলে গতিকে তেওঁকেই হওক বা শেখৰকেই হওক বা তেওঁলোকৰ মোবাইলসমূহেই হওক তাতনো কি ডাটা আছে সেই কথাখিনিতো লগে লগে আচলতে তেওঁলোকৰ সেইখিনি লগত জব্দ কৰিব লাগিছিলে আৰু এতিয়ালৈকে আমি দেখা নাই যে কোনোবা এজন সেই বিষয়টোৰ লগত জড়িত কোনোবা এজন ব্যক্তিক আনি পেলাই সেইখিনি সোধপোছ কৰা হৈছে বা সোধপোছ ঠিকে আছে আমাৰ জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া হৈ যাওক কাম কাজ হৈ যাওক তাৰপাছত সোধপোছ হ'ব কিন্তু মানুহখিনি পলাবলৈ যিখিনি স্কোপ ৰখা হৈছে সেইটো এটা বৰ ডাঙৰ কথা হৈছে গতিকে এই জাষ্টিছটো কিন্তু অতি সোনকালে হ'ব লাগে তাৰমানে গতিকে এইটোত কোনো ধৰণৰ আপোচবিহীনভাৱে আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো এটা কথা ক'লেই সাধাৰণ কথা এটাও ৰজে বা সকলোৱে মানি লয় গতিকে যিকোনো এটা এই বিভাগত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট থাকিব CBI হওক CID হওক বা বিভিন্ন ধৰণৰ সেই গোটেই বিষয়বস্তুবিলাক আমি নাজানো সাধাৰণ পিপুল হিচাপে কিন্তু সেই যিটো আসলে প্ৰতিক্ৰিয়া অতি সোনকালে হ'বলগীয়া প্ৰতিক্ৰিয়াটো সেইটো কিন্তু অতি পলম হৈ গৈ আছে তাৰমানে সেই ক্ষেত্ৰত পদক্ষেপ লৈছে আমি তাৰ শলাগ নলোৱা নহয় না ডেফিনেটলি শলাগ ল'ব লাগিব তেওঁ তৎপৰতা দেখুৱাইছে তেওঁ কামবিলাক আমি বিচৰা ধৰণেই কৰিছে আজি দিনতো আনকি তেওঁ জৰুৰী বৈঠক বহুৱাইছে সময় পূৰ্বে মই সেইটো মই কিন্তু মোৰ কথা হৈছে তেওঁ যিটো কথা কৈছে টুইটটোত যে আমি তেওঁক ব্লেকলিষ্ট কৰিলোঁ ব্লেকলিষ্ট কৰিব নালাগে একচুৱেলি কাৰণ কিয় যদি চৰকাৰে যদি তেওঁলোকক যদি আৰ্থিক সাহায্য দিয়ে আগলৈও ফাংচন পাতিবলৈ দিয়ে অসমৰ ৰাইজে অলৰেডি তেওঁক ব্লেকলিষ্ট কৰিলেই গতিকে সেইটো দিয়াৰ পৰা একো লাভ নহ'ব মোৰ কথা হৈছে আইনী প্ৰক্ৰিয়াটো অলপমান সোনকালে হ'ব লাগে যাতে দোষী সাৰি যাব নোৱাৰে কাৰণ সাধাৰণ এজন শিশু আজিৰ তাৰিখত যদি সেই ভিডিঅ' কেইটা দেখা পায় তাত আমি দেখ জল পটপটকৈ ওলাই আছে যে জুবিন গাৰ্গে তাত পানী খাইছে তেওঁ সাঁতুৰিব পৰা নাই কোনোমতে এবাৰ টিউবটো ধৰিবলৈ গৈ টিউবটো চিটিকি গৈছে সেইখিনি সময়তো কোনো এটা আগবাঢ়ি অহা নাই সেই কামটো আমি কেনেকৈ সহজভাৱে ল'ব পাৰিম আমি আমাৰ নিজৰ মোৰ বাচ্চাটোৰ ক্ষেত্ৰত যদি আজি হ'ল হয় মই সিমান ঢিলা হৈ থাকিলে মইতো এলাৰ্ট হৈ থাকিলোঁ চব সময়তে আচ্ছা এই ধৰ সেই বস্তুটো যে নাই এই যে সেই দেখি থকা মানুহখিনি যে বুজি পোৱা নাই যে মানুহজন ক্লান্ত মানুহজন ভাগৰুৱা ৰাতি সি নুশুৱে এইটো মই তাক ভালকৈ জানো আজি অত বছৰে তাৰ লগত মোৰ 30 বছৰৰ চিনাকি তাৰ আৰু মোৰ তো মই জানো ভালকৈ তাৰপিছত সিহঁতে কিয় গম নাপালে দেখি যে তাৰ এইটোতো গণ্ডগোল হৈছে এইটো দিগদাৰী হৈছে অলপ পিছত তাৰ অসুবিধা হ'ব পাৰে আৰু পানী সাগৰ নট এ মেটাৰ অফ জোক এইটো গাফিলতি আৰু এইটো মানে ইট ইজ ইকুইভেলেণ্ট টু মাৰ্ডাৰ আৰু তেওঁৰ মেনেজাৰে নিজে ফূৰ্তি কৰিবলৈ গ'লতো এখন বোট লৈ পেলাই নিজে চলাবলৈ জুবিনক তেনেকৈ এৰি থৈ পেলাই গতিকে এতিয়া ৰবিয়ে কোৱাৰ দৰে কথাটো
যে দেহৰক্ষী থাকক লগত ৰাখি পেলাই সি লাগিলে ফূৰ্তি কৰক যে তেওঁক চাবি আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকেতো জানিছিল যে জুই আৰু পানীটো তেওঁৰ কাৰণে কিমান বিপদজনক ষ্ট্ৰেইট কথা তাৰপিছত তেওঁলোকে পানীত নামি নিজে ফূৰ্তি কৰি থকাতকৈ তেওঁক চাবহে লাগিছিল